নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। আশা কৰিছোঁ শেষলৈকে ভিডিঅ'টো চাব। একচুৱেলি আজি ভিডিঅ'টোত অহাৰ মূল অৰ্থ হৈ গ'ল, আমাৰ সকলো ব্যক্তিয়ে মূলতে আমি সকলোৱে একচুৱেলি ইনভেষ্টমেণ্ট কৰিব বিচাৰোঁ, কিন্তু সঠিক প্লেটফৰ্ম আমি বিচাৰি নাপাওঁ। আৰু আমি সকলোৱে বিচাৰোঁ কি যে আমি খুব কম সময়ৰ ভিতৰত কম মূলধন খটুৱাই আমি এটা বিগ ৰিটাৰ্ণ বিচাৰোঁ, এটা ভাল ইনকম বিচাৰোঁ খুব সোনকালে। গতিকে তেতিয়াহ'লে আমি ক'ত ইনভেষ্টমেণ্ট কৰিম? আমি সঠিক প্লেটফৰ্ম বিচাৰি নোপোৱাৰ দুখত আমি আকৌ বিগত দিনৰ নিচিনাকৈ আমি পুৰণা ইনভেষ্টমেণ্ট প্লেনবিলাকতে কিন্তু আমি ইনভেষ্টমেণ্ট কৰিবলগীয়া হয়। বিগতৰ প্লেনবিলাকৰ মই নাম ল'ব বিচৰা নাই, নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদিহে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে, কমটি সময়ৰ ভিতৰত কমটি মূলধন খটুৱাই এটা বিগ ৰিটাৰ্ণ যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে ক্ৰিপ্ট'কাৰেঞ্চি হৈ গ'ল এটা খুব ভাল অপৰচুনিটি। এতিয়া ক্ৰিপ্ট'কাৰেঞ্চি বুলি কোৱাৰ লগে লগে যে তাৰ বিষয়ে অকণমান আমি জানিব লাগিব। এইটো হৈ গ'ল কমপ্লিটলি ডিজিটেল এছেট, আৰু যিটো নেকি অলৰেডি আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে 100% লিগেলাইজেশ্যন কৰি থৈছে, আৰু তাৰ ওপৰত অলৰেডি আমাৰ গভৰ্ণমেণ্টে টেক্সো অলৰেডি লগাই দিছে। বিষয়টো হৈ গ'ল যে ক্ৰিপ্ট'কাৰেঞ্চি এনেকুৱা এটা কাৰেঞ্চি যে অল অভাৰ ৱৰ্ল্ডত সকলো ব্যক্তিয়ে যিকোনো জেগাত চুকে কোণে এই ক্ৰিপ্ট'কাৰেঞ্চি কিনিব পাৰে বা বেচিব পাৰে, আৰু এইটো হৈ গ'ল কমপ্লিটলি ডিজিটেল এছেট। আৰু এইটো আপোনালোকে যিটো ক্ৰিপ্ট'কাৰেঞ্চিৰ আপোনাৰ ট্ৰেনজেকশ্যন কৰিব পাৰে, আৰু সেইটো এক্সচেঞ্জৰ মাধ্যমেদি আপোনালোকে বাই চেল কৰিব পাৰিব। এতিয়া ক্ৰিপ্ট'কাৰেঞ্চি বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি নাম ল'ব লাগিব বিটকইনৰ, কাৰণ ক্ৰিপ্ট'কাৰেঞ্চি হৈ গ'ল কমপ্লিটলি হ'ল গোটেই জগতখনৰ নাম, আৰু তাতে বিভিন্ন ধৰণৰ কইন আছে। তাতে বিটকইন, ইথেৰিয়াম, ডগি কইন, চলানা কইন, ডটছ কইন, AITS, NIAT, কোন কইন, PS কইন, এনেকুৱা ধৰণৰ অসংখ্য মানে আপোনাৰ 20-25 হাজাৰ 30 হাজাৰৰ ওচৰা-ওচৰি কইন কিন্তু এই ক্ৰিপ্ট'কাৰেঞ্চি ৱৰ্ল্ডত আছে। কিন্তু আৰম্ভণি হৈছিল বিটকইনেৰে, সেইকাৰণে বিটকইনক কোৱা হয় মাদাৰ অফ ক্ৰিপ্ট'কাৰেঞ্চি। আৰু বিটকইন প্ৰথম আৰম্ভ হৈছিলে 2008 চনত ছাটোছি নাকামোটো বুলি এজন ব্যক্তি জাপানৰ, তেখেতে আৰম্ভ কৰিছিলে। আৰু ব্লকচেইন টেকন'লজিত 100% ডিচেণ্ট্ৰেলাইজ মাধ্যমেৰে এই বিটকইনৰ আৰম্ভণি হয়। আৰু প্ৰথম অৱস্থাত তাৰ মাত্ৰ প্ৰাইজ আছিল মাত্ৰ 6 পইচা, যিটো নেকি আমাৰ ভাৰতবৰ্ষত 10 পইচাতকৈও কম। গতিকে 6 পইচাৰে প্ৰথম বিটকইনৰ ৰেট আৰম্ভ হৈ ট্ৰেডিং ষ্টাৰ্ট হৈছিল, আৰু লাহে লাহে তাৰ ৰেটটো কিন্তু বাঢ়িবলৈ ষ্টাৰ্ট হৈ গৈছিল। আৰু তাৰপিছতে ধৰক আপোনাৰ 6 পইচাৰ পৰা 10 পইচা, তাৰ পৰা 1 টকা, তাৰ পৰা 2 টকা, 5 টকা, 10 টকা, 100 টকা, 1000 টকা, 40,000, 50,000, লাখ, 2 লাখ, 20 লাখ, এনেধৰণে আহি আপোনাৰ 2016 চনত তাৰ ৰেট আহি পাইছিলেহি কিন্তু প্ৰায় আপোনাৰ 21 লাখ। তাৰপিছত 2020-21 মানৰ ভিতৰত তাৰ ৰেট অলৰেডি কিন্তু টাচ কৰিছিলেগৈ আপোনাৰ 60ৰ পৰা 65 লাখ। তাৰপিছতে আকৌ 2022-23 তাৰ ৰেটটো নামি আহি আকৌ 20-21 লাখ, 25 লাখলৈকে আহিছিল। এতিয়া বৰ্তমান 2024 চন, এতিয়া তাৰ ৰেট মোটামুটি 60ৰ পৰা 65 লাখৰ টকাৰ ভিতৰত চলি আছে, আৰু মাজতেতো 70 লাখ চুইছিলেগৈ। এইটো হৈ গ'ল বিটকইনৰ একচুৱেলি আপোনাৰ প্ৰেডিকশ্যন। এতিয়া মই আপোনালোকক ক'ব বিচাৰোঁ যে যদিহে ধৰক 2009-10 চনত এটা বিটকইন যেতিয়া ৰেট আছিল 1 টকা, তেতিয়াহ'লে মাত্ৰ 10 টকাৰ যদি আমি কইন কিনি ৰাখিলোহেঁতেন, তেতিয়াহ'লে 1 টকাৰ মূল্যত আমি 10টা কইন পালোহেঁতেন। আৰু আজিৰ তাৰিখত সেই 10টা কইনৰ মূল্য আপোনাৰ যদি 65,000 টকাকৈও ধৰে, 65 লাখ টকাকৈও ধৰে, তেতিয়াহ'লে তাৰ মূল্য হৈ গ'ল আজিৰ তাৰিখত আপোনাৰ 6,50 লাখ টকা, 6.5 কোটি টকা তাৰ মূল্য। কিন্তু এতিয়া বিষয়টো হৈ গ'ল ক্ৰিপ্ট'কাৰেঞ্চিত এতিয়া বিটকইনৰ ৰেটটো ইমান দাম, ইথেৰিয়ামৰ দাম ইমান বেছি হৈ গ'ল, আমি হাতে ঢুকি পোৱাৰ ওপৰত। তেতিয়াহ'লে আমি কিহত ইনভেষ্টমেণ্ট কৰিম? গতিকে আমি ভাল পটেঞ্চিয়েল চাই, তেখেতলোকৰ টোকেনমিক্স বা তেখেতলোকৰ ধৰক প্ৰেডিকশ্যন চাই আমি এনেকুৱা কিছু কইন আছে আমাৰ মাৰ্কেটত, যিটো নেকি আমি এফৰ্ডেবল প্ৰাইজত আজিৰ তাৰিখত পাব পাৰোঁ। তেনেকুৱা এটা কইন মই আপোনালোকক ৰিকমেণ্ড কৰিব পাৰোঁ, সেইটো হৈ গ'ল TLF কইন, যিটো কইনত অলৰেডি আমি বিগত 2 বছৰ দিনে ধৰি কাম কৰি আছোঁ। আমাৰ কইনটোৰ নাম হৈ গ'ল TLF কইন, আৰু আমাৰ কইনটো আপোনাৰ TLF কইনৰ কমপ্লিটলি গোটেই প্ৰেডিকশ্যন বা TLF কইনৰ টোকেনমিক্স, TLF কইনৰ হোৱাইট পেপাৰ, এইবিলাক আপোনালোকে আমাৰ ৱেবছাইটত গৈ চাব পাৰিব, www.tallwincoin.com। তাত গৈ কমপ্লিটলি গোটেই ৱেবছাইটত চাব পাৰিব। একচুৱেলি আমাৰ টোকেনমিক্সৰ বিষয়ে যদি আপোনাক কওঁ, তেতিয়াহ'লে আমাৰ ব্লকচেইন হৈ গ'ল BSC স্কেন, যিটো নেকি বাইনেন্স ব্লকচেইন। আমাৰ টোটেল টোকেন ছাপ্লাই হৈ গ'ল 2,10 লাখ, 100% ডিষ্ট্ৰিবিউশ্যন। ষ্টেকিঙৰ কাৰণে 10% দিছে, বাকী ট্ৰেজাৰীত 10% ৰাখিছে।
মাৰ্কেটিং এণ্ড ডেভেলপমেণ্টৰ কাৰণে 10% আৰু টিম মেনেজমেণ্টৰ কাৰণে 10% আৰু বাকী 60% ৰিৱাৰ্ডৰ কাৰণে ৰাখিছে বাকী যি 10% ষ্টেকিং লগাইছে ব্যক্তিসকলে তেখেতলোকক ৰিৱাৰ্ড হিচাপে 60% দি আছে আৰু আমাৰ টোকেন নেমটো হৈ গ'ল টিলাইফ কইন ডেচিমেল ভেলু হৈ গ'ল 8 এইটো হৈ গ'ল কিন্তু একচুৱেলি আমাৰ টোকেনমিক্স আৰু টোকেনমিক্সৰ ওপৰতে এটা কইনৰ ফিউচাৰটো ডিপেণ্ড কৰে গতিকে আমাৰ প্ৰথম লঞ্চিং হৈছিলে আপোনাৰ 7 জুলাই 2022ত আৰু যেতিয়া লঞ্চিং হৈছিল লঞ্চিং ডেটৰ তাৰ বিগিনিং আমাৰ প্ৰাইচ আছিলে আপোনাৰ $2 আৰু $2 পৰা কণ্টিনিউৱাছ বেচিছত তেনেধৰণে আপোনাৰ লাহে লাহে আমাৰ ৰেটটো বাঢ়ি 2 পৰা 3 4 5 6 তাৰ পৰা 10 তাৰপৰা 13 14 18 20 আপ টু গৈ $94 টাচ কৰিছিলে আৰু লাহে লাহে তাৰ ৰেটটো আকৌ কমি আহিল আৰু এটো হৈ গ'ল একচুৱেলি আমাৰ ক্ৰিপ্টোকাৰেন্সিৰ ধৰ্ম গতিকে বৰ্তমান আজিৰ তাৰিখত যদি আপোনালোকে কইনটো পাৰচেজ কৰিব বিচাৰে বহুত এটা সুন্দৰ এফৰ্ডেবল প্ৰাইজত আছে মোটামুটি আপোনালোকে যদিহে ক্যালকুলেশন কৰে মোটামুটি প্ৰায় ধৰক আপোনাৰ 250 পৰা 300 400 মান টকাৰ ভিতৰত মেবি আপোনালোকে পাই যাব কাৰণ কোনটো সময়ত আপোনালোকে বাই কৰে হেতু সময়ৰ আপোনাৰ লাইভ ৰেটৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ কইনটো এটা কেনে ধৰণে কইনটো লব আৰু তাৰ বেনিফিটটো আপোনালোকে কেনেকৈ পাব কইনটো লবলৈ হলে আপোনালোকে ইয়াতে কি কৰিব লাগিব যদি এক্সচেঞ্জত কিনে তেতিয়া হলে কইনটো লাইভ ৰেটত কিনি তাতে এক্সচেঞ্জত আপোনালোকে জমা কৰি ৰাখিব পাৰে যেটা কইন কিনে সেটাই আপোনালোকৰ থাকি যাব 10টা কিনিলে 10টা 20টা কিনিলে 20টা আৰু 100টা কিনিলে 100টা 1000টা কিনিলে 1000টা কিন্তু আমাৰ এটা সুবিধা দি আছে আজি তাৰিখত ষ্টেকিংৰ যেটো ষ্টেকিংৰ মাধ্যমেদি আমি আমাৰ কইনটো 3 গুণ প্ৰফিট আমি ল'ব পাৰো কেনে ধৰণে যে ইয়াতে আমি ষ্টেকিং কৰিবলৈ হলে প্ৰথম আমি $30 দি আমি এটা ফাৰ্ম কিনিব লাগে যেটো ফাৰ্ম 1 বুলি কয় আৰু ফাৰ্ম 2 আছে যদিহে বেছিকে কইন আমি একচুয়ালি ষ্টেকিং লগাব বিচাৰো তেতিয়া হলে ফাৰ্ম 2 আমি ক্ৰয় কৰিব পাৰো কিন্তু মই ফাৰ্ম 1ৰ বিষয়ে আপোনালোকক কৈছো যে ফাৰ্ম 1ৰ কাৰণে $30 মিন্স মোটামুটি মেবি 2500 পৰা 2550 টকা আপোনালোকে যদি পে কৰে ফাৰ্ম 1 আপোনালোকে পাই যাব আৰু ফাৰ্ম 1ৰ মিনিমাম $50 মেক্সিমাম $100 কইন আপোনালোকে ইয়াতে ষ্টেকিং লগাব পাৰিব গতিকে আজিৰ তাৰিখত মোটামুটি আপোনালোকে একেবাৰে মিনিমাম 50টাৰ পৰা আৰম্ভ কৰি মোটামুটি 100-110টা মান কইন আপোনালোকে ইয়াতে ষ্টেকিং লগাব পৰা হৈ আছে ধৰি লওক উদাহৰণ স্বৰূপে যদিহে আপোনালোকে 100টা কইন যদি পাৰচেজ কৰে তেতিয়া হলে যদিহে সাৰাউন্ডিং মই মানে এটা এভাৰেজ ৰেট ধৰিছো যে 300 কে আপুনি যদি লয় তেতিয়া হলে 30000 আপোনালোকৰ খৰচ হ'ল এক্সক্লুডিং আপোনাৰ ফাৰ্মিং ফিজটো এক্সট্ৰা হ'ব গতিকে 30000 টকাৰ বিনিময়ত আপোনালোকে 100টা কইন পালে তো 100টা কইন ষ্টেকিং লগোৱাৰ লগে লগে আপোনালোকে পাৰ ডে 0.6% কে আপ টু 500 ডেজ তাৰ ৰিৱাৰ্ড পাই থাকিব যেটো নেকি গৈ আপোনাৰ 500 দিনত 0.6% কে যদি ক্যালকুলেট কৰে 300% হয় মিন্স আপোনালোকৰ 300% আপোনালোকৰ 100টা যে কইন লৈছিলে মেন হে 100টা কইনৰ 3 গুণ মিন্স মানে 300টা কইন আপোনালোকৰ হ'বগে এটা 300 কইন 100 কইন কিনিছিলে আৰু আপোনালোকৰ 200 কইন আপোনালোকৰ প্ৰফিটত আহিলে মিন্স 300 কইন আপোনাৰ হাতত আছে 500 দিন মিন্স 16 মাহ 20 দিন ধৰি লওক 1.5 বছৰৰ ভিতৰত আপোনাৰ হাতত 300 কইন আছে সেই সময়ত এটা কইনৰ ৰেট মোটামুটি যদিহে 1000 টকা চুৱে তেতিয়া হলে মোটামুটি 300 কইনৰ ভ্যালু হৈ গ'ল আপোনাৰ 3 লাখ টকা দেখা দেখি মাত্ৰ 1.5 বছৰত আপুনি 30000 টকা খটুৱাই 3 লাখ টকা কিন্তু প্ৰফিট কৰিব পাৰে কিমান গুণ বেছি পালে হেতু আপুনি নিজে ক্যালকুলেশন কৰি লওক এটা মই সাজেষ্ট কৰিম যে আপোনালোকে সেই সময়ত কইনটো মানে সেল কৰি দিব না লাগে আপোনালোকে ওয়েট কৰক মোটামুটি 3 বছৰ ওয়েট কৰক 3 বছৰ ওয়েট কৰাৰ লগে লগে এটা কইনৰ ভ্যালু যদিহে 10000 টকা চুৱে তেতিয়া হলে 300 কইন আপোনাৰ হাতত আছে তেতিয়া হলে 30 লাখ টকা তাৰ ভ্যালু যদি এটা কইনৰ ভ্যালু মোটামুটি 5 বছৰৰ পিছত 1 লাখ টকা চুৱে তেতিয়া তাৰ ভ্যালু হৈ গ'ল আপোনাৰ 3 কোটি টকা আৰু বিশেষ ইমাৰ্জেন্সি হলে আপুনি তাৰ ভিতৰৰ পৰা ধৰক আপুনি 50টা 100টা কইন বিকি দিলেও বাকি 200টা কইন যদি আপোনালোকৰ 5 বছৰৰ কাৰণে যদি হোল্ড কৰি ৰাখিব পাৰে তেতিয়া হলে তাৰ ভ্যালু আপোনাৰ যদি 1 লাখ টকাৰ ওপৰত উঠে তেতিয়া হলে 2-3 কোটি টকাৰ ওপৰত আপোনালোকে তাৰ পৰা আৰ্ন কৰিব পাৰে আৰু এটো অসম্ভৱ নহয় কাৰণ আমাৰ কমিউনিটিটো বহুত ষ্ট্ৰং কাৰণ আমাৰ নিজা এক্সচেঞ্জ আহি আছে খুব সোনকালে আমাৰ নিজা ব্লকচেইন আহি আছে আমাৰ যেটো এতিয়া বৰ্তমান টিলাইফ কইন এজ এ টোকেন হিচাপে আছে এটো কিন্তু আমাৰ কইনলৈ কনভাৰ্ট হ'বলৈ গৈ আছে আমাৰ বহুত প্ৰজেক্ট চলি আছে যেনে ধৰণে আমাৰ ক্ৰাউড ফান্ডিংৰ প্ৰজেক্ট চলি আছে তাত টিলাইফ কইনৰ ইউটিলাইজ হৈ আছে নেক্সট আমাৰ গেমিং প্ৰজেক্ট চলি আছে তাত টিলাইফ কইনৰ ইউটিলাইজ হৈ আছে আমাৰ শপিং পোৰ্টেল আছে তাত টিলাইফ কইনৰ ইউটিলাইজ হৈ আছে অটোমোবাইল সেক্টৰত আমাৰ কোম্পানীয়ে ভৰি থবলৈ গৈ আছে তাত আমাৰ টিলাইফ কইনৰ ইউটিলাইজ হ'ব আমাৰ এক্সচেঞ্জৰ ইউটিলাইজ হ'ব আমাৰ 1 লাখ ব্যক্তিক ফাউণ্ডাৰ মেম্বাৰশ্বিপ দিব তাত টিলাইফ কইন হোল্ড হ'ব গতিকে আলটিমেটলি কাইলৰ দিনত ধৰি লওক যে আমাৰ টিলাইফ কইনৰ ভৱিষ্যতটো বহুত ব্ৰাইট আৰু ইয়াৰ মাধ্যমেদি খুব সোনকালে কম পইচা ইনভেষ্টমেন্ট কৰি বহুত ডাঙৰ এটা আমি বেনিফিট কিন্তু আমি ল'ব পাৰো আৰু যিসকল ব্যক্তিয়ে ভাবি আছে যে মই মোটামুটি এটা ভাল জেগাত ইনভেষ্টমেন্ট কৰো
তেতিয়াহ'লে টি লাইফ কইন এজ এ ক্ৰিপ্ট'কাৰেঞ্চি ৱৰ্ল্ডত টি লাইফ কইনত আপোনালোকে সঠিক ইনভেষ্টমেণ্ট কৰি ইয়াৰ মাধ্যমেদি ভাল এটা বেনিফিট কাইলৈৰ দিনত কিন্তু ল'ব পৰা এটা সুন্দৰ সুযোগ আছে গতিকে মই আপোনালোকক সেইটো ইনফৰমেশ্যন দিলোঁ আৰু যদি বিশেষ আপোনালোকে ভাবে যে নহয় মই ইয়াতে ইনভেষ্টমেণ্ট কৰোঁ তেতিয়াহ'লে কেনেধৰণে ইনভেষ্টমেণ্ট কৰিব লাগিব A to Z আৰু বিশেষভাৱে জানিবলৈ হ'লে ডিটেইলছত মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মোৰ নাম্বাৰটো মই কৈ দিছোঁ 8011726257 আকৌ কৈ দিছোঁ 8011726257 মোৰ লগত যোগাযোগ কৰিলে ডিটেইলছত মই গোটেইখিনি সুবিধা আপোনালোকক কৰি দিম কেনেধৰণে কি কৰিব লাগিব অ'কে ধন্যবাদ থেংক ইউ হেভ এ নাইচ ডে ধন্যবাদ